গাইজ আমি ABUB কাৰণে যেটা ৰিটেন এক্সাম হ'ব গৈ আছে তাৰ কাৰণে কমপ্লিট এটা সেটআপ কুৱেশ্যন লৈ আহিছো আপোনালোকে ভিডিওটো পজ কৰি উত্তৰ দিয়াৰ চেষ্টা কৰিব নিম্নলিখিত কোনটো শিলালিপিত বুদ্ধৰ জন্মস্থান আৰু অশোকৰ লুম্বিনী যাত্ৰাৰ বিষয়ে লিখা আছে অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত কি আপোনাৰ কাৰেক্ট আনসাৰ হ'ব আপুনি পজ কৰি আপোনাৰ স্কোৰটো চেক কৰি কমেন্ট কৰি জনাই দিব ইয়াৰ ভিতৰত আমাৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ বি ৰুমিন্দে শিলালিপি 2 নম্বৰ প্ৰশ্ন কলহনৰ অনুসৰি কলহন কোন হয় যি আমাৰ ৰাষ্ট্ৰৰংগিনী লিখিছিল কলহনৰ অনুসৰি ৰাষ্ট্ৰৰংগিনীয়ে ভাৰতৰ কোনটো ক্ষেত্ৰৰ বিষয়ে বৰ্ণনা কৰিছিল কাশ্মীৰ মালৱা ৰাজপুতানা বেংগল ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব অপচন নম্বৰ এ কাশ্মীৰৰ বিষয়ে ৰাষ্ট্ৰৰংগিনীত কলহনে বৰ্ণনা কৰিছিল কুৱেশ্যন নম্বৰ 3 সূৰদাস নিম্নলিখিত কাৰ শিষ্য আছিল ৰামানুজাচাৰ্য ৰামানন্দ তুলসীদাস আৰু বল্লভাচাৰ্য সূৰদাস আমাৰ বল্লভাচাৰ্যৰ শিষ্য আছিল কুৱেশ্যন নম্বৰ 4 কোন আছিল জাহাংগীৰৰ ৰাজসভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম প্ৰতিনিধি মানে জাহাংগীৰৰ ৰাজসভাত আহা প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি কোন আছিল অপচন নম্বৰ এ উইলিয়াম হকিন্স বি থমাস ৰো সি নিক ৰবিনসন ডি মেকালে ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ উইলিয়াম হকিন্স আছিল আমাৰ জাহাংগীৰৰ ৰাজসভাত আহা প্ৰথম ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি অপচন নম্বৰ এ ইয়াৰ ৰাইট আনসাৰ গাজী উপাধি লোৱা প্ৰথম সুলতান কোন আছিল গিয়াসউদ্দিন তুগলক ফিৰোজ শাহ তুগলক মোহাম্মদ বিন তুগলক ইয়াৰ ভিতৰত ৰাইট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ গিয়াসউদ্দিন তুগলক অখিল ভাৰতীয় মুছলিম লীগৰ প্ৰথম অধ্যক্ষ কোন আছিল নবাব শমীমুল্লাহ খান আব্দুল গনি বিকাৰ উন্মুল আগা খান তৃতীয় ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ অপচন নম্বৰ ডি আগা খান তৃতীয় আছিল আমাৰ অখিল ভাৰতীয় মুছলিম লীগৰ প্ৰথম অধ্যক্ষ চিপাহী বিদ্ৰোহ আৰু 1857 চনৰ বিদ্ৰোহ নামৰ কিতাপৰ লেখক কোন আছিল অপচন 4টা দিয়া আছে মৌলানা আব্দুল কালাম আজাদ SN সেন SB চৌধুৰী RC মজুমদাৰ ইয়াৰ ভিতৰত আমাৰ ৰাইট আনসাৰ হ'ব SB চৌধুৰী কুৱেশ্যন নম্বৰ 8 বৌদ্ধ স্থল বৈশালী আৰু নালন্দা বৰ্তমান কোনটো ৰাজ্যৰ অন্তৰ্গত ছত্তীশগড় তেলেঙ্গানা উত্তৰ প্ৰদেশ বিহাৰ বৌদ্ধস্থল বৈশালী আৰু তেলেঙ্গানা নালন্দা বৰ্তমান আমাৰ বিহাৰ ৰাজ্যৰ অন্তৰ্গত কুৱেশ্যন নম্বৰ 9 পুষ্যমিত্ৰ সংঘৰ দ্বাৰা মৃত্যুবৰণ কৰা অন্তিম মৌৰ্য শাসক কোন আছিল বৃহদ্ৰথ দেৱবৰ্মন বিন্দুসাৰ দশৰথ ইয়াৰ ভিতৰত সঠিক আনসাৰ হ'ব আমাৰ অপচন নম্বৰ এ বৃহদ্ৰথ কুৱেশ্যন নম্বৰ 10 বিধৱা পুনৰ্বিবাহ সংঘ 1861 সংস্থাপক ৰূপত কাক জনা যায় RG ভাংদৰকৰ আত্মাৰাম পাণ্ডুৰংগ ৰবীন্দ্ৰনাথ ঠাকুৰ মহাদেৱ গোবিন্দ ৰানাডে এইটো ৰাইট আনসাৰ হ'ব আমাৰ অপচন নম্বৰ ডি মহাদেৱ গোবিন্দ ৰানাডে 11 নম্বৰ কুৱেশ্যন চালুক্য বংশ ভাৰতৰ কোনটো ভাগৰ এটা প্ৰমুখ ৰাজ্য আছিল দক্ষিণ ভাৰত উত্তৰ ভাৰত পশ্চিম ভাৰত পূব ভাৰত চালুক্য বংশ আমাৰ দক্ষিণ ভাৰতৰ এটা প্ৰমুখ বংশ আছিল কুৱেশ্যন নম্বৰ 12 আহমদ শাহ আব্দালী আৰু মাৰাঠাৰ মাজত কোনটো যুদ্ধ হৈছিল পানিপথৰ তৃতীয় যুদ্ধ বক্সাৰৰ যুদ্ধ খানৱাৰ যুদ্ধ তৰানাইৰ যুদ্ধ আহমদ শাহ আব্দালী আৰু মাৰাঠাৰ মাজত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল আৰু আহমদ শাহ আব্দালীয়ে মাৰাঠা ৰাজ্যক পৰাস্ত কৰিছিল পানিপথৰ তৃতীয় যুদ্ধত অপচন নম্বৰ এ ইয়াৰ সঠিক আনসাৰ গাইস আপোনালোকে 12টা কুৱেশ্যনত কিমান স্কোৰ কৰিছে এইটো জনাই দিব আৰু নেক্সট পাৰ্ট মই আনিম ভিডিওটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ